সকল আজি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ বছৰিকীয়া পৰীক্ষা 2023-24 ক্লাছ 7 ৰ গণিতৰ প্ৰশ্ন আলোচনা কৰিম কাৰণ বছৰীয়া পৰীক্ষা আহি আছে তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে এটো যোৱা বছৰ হৈ যোৱা প্ৰশ্ন সময় আছিল 3 ঘণ্টা মুঠ নম্বৰ 100 প্ৰত্যেক প্ৰশ্নৰ মূল্যাংক এক প্ৰশ্ন 1 ৰ পৰা 1 এৰ পৰা j লৈ 1 মাৰ্ক কৰিবলা তলৰ প্ৰতিটো প্ৰশ্নৰ 4টাকে উত্তৰ দিয়া আছে তাৰ ভিতৰত এটা শুদ্ধ উত্তৰটো বাছি লোৱা ত্ৰিভুজৰ তিনিটা অন্তঃকোণৰ মাপৰ সমষ্টি 4টা অপচন দি আছে কোনটো হ'ব লিখিবা এক সমকোণৰ মান হল 4টা অপচন দি আছে কোনটো হ'ব নিজে লিখিবা একক অনুপাত হোৱা শৰ্তটো লিখা 2 নম্বৰ শতাংশ শব্দটো কি ভাষাৰ পৰা লোৱা হৈছে একদম সহজ এবিলা কোশ্চেন হৰৰ সূতক কি আখৰেৰে সূচোৱা হয় দুটা পদ থকা বহুপদবোৰক কি কোৱা হয় যদি তোমালোকে বিলাক প্ৰশ্ন আনসাৰ নাজানো কমেন্ট কৰিবা মই সমাধান কৰি দিবলৈ সমাধান কৰি দিম এটা বৰ্গৰ দিক যদি 10 সেমি প্ৰস্থ 10 সেমি হলে বৰ্গটোৰ কালি হ'ব তম ইজি তোমালোকে যদি বিলাক কিবা অসুবিধা পোৱা মই আনসাৰটো সমাধান কৰি দিম যেহেতু তোমালোকক আগতে কৰিব দিছো কিটা কৰি চাবা এটা বৃত্তৰ ব্যাসাৰ্ধ 15 সেমি হলে ব্যাস হ'ব কিমান তাৰপিছতে 1 টকাৰ 20% কিমান পইচা 4টা অপচন আছে কোনটো হ'ব লিখিবা যে নম্বৰ a টু দি পাৱাৰ m হৰণ পূৰণ a টু দি পাৱাৰ n কোনটো হ'ব ইয়াৰ লিখিবা তাৰপিছত দিছে 2 নম্বৰত কৈছে প্ৰত্যেক মূল্যাংক এক প্ৰশ্ন 2 এৰ পৰা j লৈ সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ কিমান তো জানোই 60 ডিগ্ৰী 440:330 অক লঘিষ্ঠ আকাৰত প্ৰকাশ কৰা 7/10 শতাংশলৈ পৰিৱৰ্তন কৰা হৰৰ সূত ওলোৱা সূত্ৰটো লিখা সূত ইকুৱেল সৰ্ববৃত্তি মূল বিয়োগ কিমান হ'ব বৰ্গৰ কালি ওলোৱা সূত্ৰটো লিখা বহুলক ওলোৱা প্ৰত্যেক প্ৰশ্নৰ 2 প্ৰশ্ন 3 এৰ পৰা j লৈ এইবিলাক 2 মাৰ্কৰ x ৰ মান নিৰ্ণয় কৰা 5 কিলোগ্ৰাম আলুৰ দাম যদি ইমান টকা হয় 18 কিলোগ্ৰাম আলুৰ দাম কিমান হ'ব সূত কি প্ৰকাৰ আৰু কি 7500 টকা বছৰি 8% সূতৰ হাৰত 8 মাহৰ সৰল সূত ওলোৱা বাকি প্ৰশ্নকেইটা তোমালোকে এনেকৈ চাবা যদি কোনোবা প্ৰশ্ন নোৱাৰা এটো কমেন্ট কৰিবা আৰু সমাধান কৰি দিম তাৰপিছত প্ৰত্যেক প্ৰশ্ন মূল্যাংক 3 প্ৰশ্ন নম্বৰ 4 এৰ পৰা j লৈ বিলাক 3 মাৰ্কৰ প্ৰশ্নকেইটাও চাবা এবাৰ দিছে প্ৰত্যেক প্ৰশ্ন মূল্যাংক 4 5 এর পৰা ই লৈ 5 নম্বৰ দিছে এখন গাঁৱৰ পুৰুষ মহিলাৰ সংখ্যাৰ অনুপাত 8:9 যদি পুৰুষৰ সংখ্যা 1360 গৰাকী তেন্তে মহিলাৰ সংখ্যা কিমান গাঁওখনৰ মুঠ জনসংখ্যা কিমান হ'ব এনেকুৱা বাকি প্ৰশ্নকেইটা তোমালোকে ধুনীয়াকৈ চাবা তাৰপিছত দিছে 6 নম্বৰত খালি ঠাইবোৰ কৰা লোকসান ইকুৱেল কিনা দাম বিয়োগ কিমান হ'ব এইবিলাক লিখিবা পাঁচটা আছে 5 মাৰ্ক 7 নম্বৰ তলৰ শব্দবোৰ ইংৰাজী প্ৰতিশব্দ লিখা যিকোনো 5টা 5 মাৰ্ক অনুপাত সমানুপাত শতাংশ লাভ সুদ পৰিসীমা কালি ত্ৰিভুজ একদম সহজ কেইটা আছে এইবিলাক 8 নম্বৰত 7x³ - 4x² + 8x - 3 ৰাশিটোত কিমানটা চলক আছে x ৰ সাংখ্যিক সহগ কি ধ্ৰুৱক পদটো লিখা এটা 3 মাৰ্ক আছে গতিকে এটা আছিল ক্লাছ 7 ৰ গণিতৰ 2023-24 হৈ যোৱা বছৰীয়া পৰীক্ষাৰ প্ৰশ্ন গতিকে আজি ভিডিঅ'টো এইখিনি তোমালোকে ভিডিঅ'টো লাইক কৰিবা এণ্ড সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ